হয় ৰাজ্যৰ চাৰিওফালে বৰ্তমান বান বিভীষিকা আৰু বান বিভীষিকাৰ ফলত কৃষকৰ খেতিপথাৰ নষ্ট হৈছে, যাৰ ফলত উৎপাদনশীলতা এতিয়া জুই চাই দাম হৈছে কেঁচা শাক পাচলিৰ। মই এই মুহূৰ্তত উপস্থিত আছোঁ বেচেমাৰী কেঁচা শাক পাচলিৰ ক্ষুদ্ৰ ব্যৱসায়ী প্ৰতিষ্ঠানত। মোৰ সহযোগী আনোৱাৰ আছে, আনোৱাৰে সামগ্ৰিক পৰিৱেশ দেখুৱাব। এয়া আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক কেঁচা শাক পাচলিৰ দোকান। এয়া হ'ল ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকান। এইখন বজাৰত দাম কিমান, কোনটো সামগ্ৰী কিমান দাম, এই সবিশেষ জানিবলৈ আমি আজি উপস্থিত হৈছোঁ এইখন বজাৰত। আমি ND24 দৰ্শকসকলক সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ এইখন বেচেমাৰী বজাৰত। চাৰিওফালে আমি দৃশ্য দেখুৱাবলৈ মোৰ সতীৰ্থ আনোৱাৰক অনুৰোধ জনাম, যিহেতু ইয়াতে শাক পাচলি বিভিন্ন বজাৰসমূহ আছে, বিভিন্ন ঠাইৰ পৰা ইয়াতে ক্ৰেতাসকল আহি তেওঁলোকৰ পচন্দৰ যিখিনি কেঁচা শাক পাচলি তেওঁলোকে ক্ৰয় কৰে। কোনটো কেঁচা শাক পাচলি কিমান দাম সেই বিষয়ে জানিম। ইয়াতে গ্ৰাহক আছে, প্ৰথমতে মই গ্ৰাহকৰ প্ৰতিক্ৰিয়া ল'ম। গ্ৰাহকসকলে কি ইয়াতে শাক পাচলি ক্ৰয় কৰি আছে, কি শাক পাচলি কিমান দাম। দাদা, মই আপোনাৰ কাষলৈ আহিছোঁ, শাক পাচলি যথেষ্ট দাম বৃদ্ধি পাইছে, আপুনি শাক পাচলি ক্ৰয় কৰিব আহিছে, কেনেকুৱা দাম বৰ্তমান? বহুত দাম হৈছে এতিয়া, দাম হ'বই, তাৰমানে বৰষুণ হৈ আছে, খেতি বাতি তাৰমানে চব নষ্ট হৈ গৈছে, সেইকাৰণে তাৰমানে দাম হৈছে। উৎপাদন নাই, একেবাৰে নাই, নষ্ট হৈছে। অকল ধৰক ইয়াতে আপোনাৰ উৎপাদন ইমান দাম, তেনেহ'লে ইয়াৰ প্ৰভাৱটো গুৱাহাটীকে ধৰি বিভিন্ন বজাৰত পৰিব। গুৱাহাটীততো পৰিব, ইয়াৰ পৰা যায় গুৱাহাটী, ইয়াৰ পৰা চব্জি গুৱাহাটী যায়, গুৱাহাটীতো এইটো পৰিব, এইটো বহুত পৰিব। এটা মোনা ভৰিব হ'লে কিমান টকাৰ বজাৰ কৰিব লাগিব আপুনি কেঁচা শাক পাচলি? এটা মোনা ভৰাব হ'লে ধৰক 1500 টকামান পৰিব। বৰ্তমান ধৰক 1 কেজি ঠাইত কিছুমান মানুহে আধা কেজিকে লৈ আছে, আলু 1 কেজি প্ৰয়োজন, তাতে আধা কেজি কিনিছে দাম। হয়। আপুনি কি ক্ৰয় কৰিব আহিছে? এতিয়া মই বিলাহী ল'লোঁ। কিমানকৈ বিলাহী? 60 টকা। কিমানখিনি ল'লে? আধা কিলো ল'লোঁ। দাম কম থাকিলে কিমান ল'লে হয়? দাম কমতো 1 কেজি 1.5 কেজি ল'লোঁ হয়। দাম বৃদ্ধিৰ ফলত কমকৈ লৈছে। ঠিক আছে, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যৱসায়ী আছে, ব্যৱসায়ীৰ কাষলৈ যাম। তেওঁলোকে যিহেতু কেঁচা শাক পাচলিখিনি বেচেমাৰী পাইকাৰী বজাৰৰ পৰা ক্ৰয় কৰি লৈ আহে, কিমান টকাত ক্ৰয় কৰিলে তেওঁলোকে কিমান টকাত ইয়াতে বিক্ৰী কৰি আছে সেই বিষয়ে জানিম। মই আপোনাৰ কাষলৈ আহিছোঁ, কিমান টকা শাক পাচলিৰ দাম বৃদ্ধি পাইছে কেনেকৈ? দাম বহুত বেছি, এতিয়া পাব্লিকে কিনিব নোৱাৰে। তেওঁ 1 কিলো বিলাহী লোৱা মানুহ এতিয়া আধা কেজি লৈছে মাত্ৰ, দাম বেছি। আলুৰ দাম কিমান? আলু শ্বিলং নতুনটো 45, বিলাহী 60 টকা। জিকা 60 টকা, ভোল 50 টকা। বৃদ্ধি বৰষুণৰ কাৰণে আমাৰ খেতি পথাৰ চব মৰি গ'ল, নাই এতিয়া প্ৰডাকশ্যন নাই, খেতিত যিখিনি উৎপাদন হ'ব লাগে সেইখিনি উৎপাদন হোৱা নাই, বহুত কম আছে, বহুত কম নাই বুলি ক'ব লাগে। এতিয়া গ্ৰাহকে আহি কি তেওঁলোকে বজাৰত আহি তেওঁলোকে দাম দৰ কৰা পৰিলক্ষিত হয়। দাম দৰ কি ইয়াতে আগতে যোনে 2 কেজি লৈছিলে আধা কেজি লৈ আছে, কিনিবই নোৱাৰে। আমি চেল কম, আমাৰ আগৰ পৰা বহুত আধা নাই। খেতি বাতি যিহেতু নষ্ট হৈছে, আপোনালোকৰ যিহেতু ক্ষুদ্ৰ ব্যৱসায়ী, আপোনালোকৰ লছ, তেনেক্ষেত্ৰত চৰকাৰক কিবা আহ্বান জনাব নেকি? ক্ষুদ্ৰ কৃষকসকলৰ কাৰণে অলপ পাব্লিকৰ কাৰণে অলপ চাব লাগে, অলপ দামবিলাক বৃদ্ধি হৈছে বেছি, অলপ কমাব লাগে আৰু অলপ চাব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিছুমান ক্ৰেতা আছে, ক্ৰেতাসকলৰ কাষলৈ যাম, তেওঁলোকে কি কয় সেই বিষয়ে মন্তব্য ল'ম। খুৰা আছে, খুৰাই মোনা হাতত লৈ বহি আছে। আমি দেখিছোঁ ND24 দৰে এটা মোনা লৈ আহিছে। খুৰা, কিমান টকা বজাৰ কৰিলে এইখন মোনা ভৰিব আপোনাৰ? মইতো বজাৰ কৰিব আহিছিলোঁ, বজাৰ এনেকুৱা অৱস্থা হৈছে, মই আৰু কি বজাৰ কৰিম? মই দুখীয়া মানুহ, এতিয়া বজাৰ কৰা নোহোৱা হৈছোঁ। এনেকুৱা সামগ্ৰী এতিয়া কেঁচা পাচলি ভোল লাগে 60 টকা, ভোল 60 টকা, বিলাহী 70 টকা 80 টকা, আৰু আলু 45 টকা পাইকাৰী, 50 টকা বিচাৰিছে। তো মই এতিয়া এই মোনাখন লৈ আহিছিলোঁ, মই মোৰ 4-5টা পৰিয়াল, মই আধা কিলো ল'লোঁ, মোৰ বজাৰ নহয়। মই এতিয়া ভাবি আছোঁ কি বজাৰ কৰিম, আৰু চব্জি কিনাতকৈ মই চয়াবিন আৰু দালি ল'ম বুলি ভাবিছিলোঁ। চয়াবিন আৰু দালিও দাম বাঢ়ি গৈছে। ইফালে বৰষুণ নোহোৱাৰ কাৰণে চব্জি নাই, চব্জি নোহোৱাৰ কাৰণে বাঢ়ি গৈছে, যাৰ ফলত দাম বাঢ়িছে। আৰু আপোনাক ধন্যবাদ জ্ঞাপন। আৰু কিছু মন্তব্য ল'ব চেষ্টা কৰিম। ইয়াতে বেলেগ দোকান আছে, বেলেগ দোকানবিলাক আমি ND24 দৰ্শকসকলক দেখুৱাম। এয়াও এটা কেঁচা শাক পাচলিৰ ক্ষুদ্ৰ দোকান, ক্ষুদ্ৰ ব্যৱসায়ী ইয়াতে বিক্ৰী কৰে। তেওঁলোকে বেচেমাৰীৰ পৰাই যিহেতু মাল ক্ৰয় কৰে, তেওঁলোকে কিমান লাভত মাল বিক্ৰী কৰিব লগা হৈছে সেই বিষয়ে আমি ND24 দৰ্শকসকলক জনাম। তাৰ পূৰ্বে গ্ৰাহক আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। কি ক্ৰয় কৰিলে আপুনি? মই বৰ্তমান কোমোৰা এখন, কিমান দাম বৰ্তমান 60 পিচ। আপুনি কি ক্ৰয় কৰিলে বেচেমাৰীৰ পৰা? মাছ ল'লোঁ, জালি কোমোৰা এখন ল'লোঁ। বেঙেনা বহুত বাঢ়িছে, এনে পানী চানী বহুত হৈছেতো, খেতি বাতি বেয়া হৈ গৈছে, বহুত দাম বাঢ়িছে। চৰকাৰক খেতিয়কক সহায় কৰিবলৈ এই পানীৰ যাতে অলপ প্ৰব্লেমটো হ্ৰাস কৰি দিয়ে, খেতি বাতি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।